সাংলাইট খুবটাং আজি অৱশেষত আমি আহি উপস্থিত হৈছোঁ শদিয়াৰ টুপচিঙা গাঁও। আপোনালোক সকলোৱে নিশ্চয় জানে আজি সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ। এটা কথাই ক'ব বিচাৰোঁ, এই আদ্য শ্ৰাদ্ধলৈ বুলি যি হাজাৰ হাজাৰ গাড়ী লৈ অসমীয়া ৰাইজৰ আগমন ঘটিছে, এইটো কথাই প্ৰতিফলিত কৰাইছে। এই টুপচিঙা গাঁওখন আজি এক পবিত্ৰ তীৰ্থনগৰীলৈ ৰূপান্তৰিত হৈছে। টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াৰ ঘৰখন আজি এক পবিত্ৰ তীৰ্থধামলৈ ৰূপান্তৰিত হৈছে। আৰু এই হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাৰ যি উপস্থিতি, এই উপস্থিতিয়ে এটা কথাই প্ৰমাণ কৰিছে যে অসমীয়া ৰাইজৰ বুকুৰ ৰন্ধে ৰন্ধে জাতীয়তাবাদ এতিয়াও সোমাই আছে, জাতীয়তাবাদ কেতিয়াও শেষ হৈ নাযায়। কিন্তু এটা কথাই ঠিক যে আজি এটা কথা অনুভৱ কৰিছোঁ, এই যে ৰাজীৱ শদিয়াৰ প্ৰতি ৰাইজৰ যি শ্ৰদ্ধা, অন্য ব্যাগুম নেতাৰ মৃত্যু আমি দেখিছোঁ, কিন্তু তালৈ এনেধৰণে জনতাৰ সুত বোৱা নাই। এইটো এটা ইতিহাস আজি সৃষ্টি হৈছে বুলি মই ক'ব লাগিব। অসমৰে নহয়, সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত এটা ইতিহাস। আৰু এই ইতিহাস সৃষ্টিৰ ঐতিহাসিক ক্ষণত আমি সাক্ষী হিচাপে থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু এটা কথাই উপলব্ধি কৰিছোঁ, অসমে যেন আজিও সঁচাকৈ প্ৰকৃত এজন জাতীয়তাবাদী নায়ক বিচাৰি আছে। সেই নায়কজন বিচাৰি পোৱা নাই কাৰণেই হয়তো আজিলৈকে আমি জাতীয়তাবাদৰ এই ধুমুহা দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু আজিৰ পৰা মই ভাবোঁ অসমত এক বেলেগ এটা পৰিৱেশৰ সূচনা হৈছে। জাতীয়তাবাদৰ যি ধুমুহা, এই ধুমুহাৰ এই শদিয়া টুপচিঙা গাঁৱৰ পৰাই আৰম্ভ হৈছে বুলি মই অনুভৱ কৰিছোঁ। ধন্যবাদ। আৰু আমি অনুভৱ কৰিছোঁ অসমৰ ৰাইজে আজি বহুদিন ঠগ খাইছে জাতীয়তাবাদৰ নামত। আৰু অসমৰ ৰাইজে আজি যি আৱেগ অনুভূতি লৈ এই টুপচিঙা গাঁৱলৈ আহিছে আৰু সকলোৱে বিচাৰিছে এজন জাতীয়তাবাদী ধ্বজাবাহক, এজন নেতা, এজন শক্তিশালী নেতা অসমৰ ৰাইজক প্ৰয়োজন হৈছে। গতিকে আমি আশাবাদী এজন প্ৰকৃত জাতিপ্ৰেমী আৰু জাতিক ভাল পোৱা, আত্মবলিদান দিব পৰা এজন নেতা, সেয়া আমাৰ নেদেখাজনে আমাৰ অসমৰ জনগণক দিব। এজন প্ৰকৃত জাতীয়তাবাদী নেতা, যি জাতীয়তাবাদী নেতাৰ নেতৃত্বত বৰ অসমৰ ভেটি পুনৰ সুদৃঢ় হ'ব।